প্ৰাৰ্থী মহানন্দ চৰকাৰৰ নমিনেশ্যন বাতিল হোৱা বুলি এটা খবৰ আহিছে। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? এইটোতো অথেণ্টিক এইটো মহানন্দ দত্ত চৰকাৰৰ তেওঁ যি নমিনেশ্যন ফাইল কৰিছিল 23 তাৰিখে আৰু আজি আছে স্ক্ৰুটিনি। 23 তাৰিখে ফাইল কৰোঁতে যিটো ইলেকশ্যন কমিশ্যনৰ গাইডলাইন আৰু যিটো আমাৰ হেণ্ডবুকত ক্লিয়াৰলি আমাৰ ল'টো কথা কোৱা আছে, তাত কোৱা হৈছিল কিবা কাৰণ ডিফেক্ট হ'লে ৰিটাৰ্ণিং অফিচাৰে সময় দিব লাগে। আৰু সেই মৰ্মে আমাৰ এই মহানন্দ কংগ্ৰেছৰ কেণ্ডিডেট সময় দিছিল যে তোমাৰ এই ফৰ্মখন তোমাৰ চহী নাই, তোমালোকৰ যিটো অথৰিটি পাৰ্চন। তেওঁ তাতে দৌৰাদৌৰিকে অথৰিটি পাৰ্চনৰ পৰা এই ফৰ্মত চহী আনা কাগজখন আনিলে। সেইখন কিন্তু ফটো ষ্টেট এজ পাৰ প্ৰভিজন অফ ল যে A and B ফৰ্ম মাষ্ট বি চাইন ইন ইংক থ্ৰু ইংক। তাৰমানে আমাৰ চিয়াহীৰ চহীযুক্ত হ'ব লাগিব। যিহেতুকে ফটো ষ্টেট চিয়াহী চহীযুক্ত নহয়, সেইকাৰণে তেখন কেঞ্চেল হৈছে। এইটো এটা হিয়াৰিং হৈছিল, তেওঁলোকৰ অধিবক্তা আহিছিল, আমাৰ অধিবক্তা প্ৰীতম মহন্ত হাইকোৰ্টৰ পৰা আহিছিল, পাৰ্থপ্ৰতিম আছিল। গতিকে এতিয়া আমাৰ হিয়াৰিং মৰ্মে তেওঁলোকে প্ৰনাউন্স কৰিছে আজি ৰিটাৰ্ণিং অফিচাৰ যে আপোনাৰখন আমি ৰিজেক্ট কৰিছোঁ। আৰু আপোনাক যদি ৰিজেকশ্যন অৰ্ডাৰৰ পৰা ক'ব লগা আছে তেতিয়াহ'লে আপুনি অহা 11টা বজালৈ আগে ক'ব লাগিব। সেইটো তেওঁ এটা সময় দিছে আৰু সময় দিয়াৰ কাৰণে ভালো হৈছে, কাৰণ ভাইলেশ্যন অফ নেচাৰেল জাষ্টিছৰ কৰে এইটো উৰ্ধতম হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট গ'লে এইটো যদি নকৰে তেতিয়াহ'লে ধৰি লওক তেওঁলোকৰ পিটিশ্যন তেওঁলোকৰ পৰা সুযোগ থাকিব। আমি এডমিনিষ্ট্ৰেশ্যনক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে এজ পাৰ প্ৰভিজন ল গোটেইখিনি কৰিছে, আইনসন্মতভাৱে কৰিছে আৰু সকলো পক্ষকে ইকুৱেলিটি বিফৰ ল যিটো ইকুৱেলিটি বিফৰ দ্য ল যিটো ডক্ট্ৰিন, সেই ডক্ট্ৰিনটো ফ'ল' কৰিছে আৰু সেই ফ'ল' কৰি তেওঁ এটা সময় দিছে। আৰু অহাকালি 11:04 পিছত তেওঁৰ যিটো তাৰমানে যিটো তেওঁৰ ৰিজেকশ্যন অৰ্ডাৰ এগেইনষ্টে আজি তেওঁ কপি পাব, আমিও যে কপি পাম, ৰিজেকশ্যন অৰ্ডাৰ কপি পাম। সেইটোৰ ওপৰত লিখি ৰিটেণ্ডাৰ কিয় কমপ্লেইন দিব পাৰে, এইটোৱে কথা। এতিয়া আৰু নাই, সেইটো আৰু চাওক এটা নেশ্যনেল পাৰ্টি এটা সকলোৱে জানে কংগ্ৰেছক, তেওঁলোকৰ এনেকুৱা তাৰমানে কথা যি তেওঁলোকৰ একদম সৰ্বোচ্চ কৰ্তৃপক্ষ তেওঁলোকে এই ফৰ্ম পঠাই দিয়ে। এই ফৰ্ম সৰ্বোচ্চ কৰ্তৃপক্ষ তাৰ অথৰিটি চহী থাকিব লাগে, এই চহী নোপোৱাকৈ ইয়াত পঠাই দিছে, যাৰ কাৰণে ইয়াৰে তেওঁলোকৰ কেণ্ডিডেট হাৰাশ দিছে। গতিকে এনেদৰে দলত কোনো মানুহ থাকিব, চব মানুহ এতিয়া তাৰমানে পশ্চাদগমন কৰিব, বেলেগত ঘূৰি যাব। গতিকে কংগ্ৰেছৰ এইটো হ'ল তাৰমানে এডমিনিষ্ট্ৰেশ্যন আৰু এইধৰণে তেওঁলোকে ইলেকশ্যন খেলে। এইটো নমুনা মহানন্দ চৰকাৰ। আপোনাৰ কম্পিটিটৰ নাছিল কেনেকুৱা হ'ব বুলি ভাবে এতিয়া আজিৰ এই মুহূৰ্ততো ক'ব নোৱাৰি। এতিয়া দুটা কেণ্ডিডেট 26 তাৰিখলৈকে উজ্জ্বল আছে, কোনে উদ্যোগ কৰি কোনে খেলে চাব লাগিব আমি কথাবোৰ। সেইবোৰ চাইহে ডিচাইড কৰিম কোন থাকিব কোন নাথাকিব। তথাপি মহানন্দ চৰকাৰ থাকিলেও তাৰমানে NDAৰ যিটো শক্তি মহাশক্তি, এই মহাশক্তিৰ আগত তাৰমানে এইবোৰ চব প্ৰশ্ন চৰকাৰ হ'ব।